নেপালত গৈ নেপালৰ প্ৰথমটো ৰাতিপুৱা আৰু ইমান ধুনীয়াকৈ মানে ৰাতিপুৱাই দেখি পাই ইমান ভাল লাগিছে ন। যিহেতু ৰাতি ইমান ভালদৰে চাবলৈ নাপালোঁ, শুয়ে গ'লোঁ। একদমেই ভাগৰুৱা অনুভৱ কৰা হয় এনে গাড়ীত অহা যোৱা কৰিলে। এয়া দেখিছেনে, একদম খিৰিকীখনৰ কাষতে ইমান ধুনীয়াকৈ শালিকি দুটামান আহিছে। আৰু পিছে ভাগৰ শেষেই নহয়। আৰু এইফালে আকৌ আমি দিনটোতে ভাবি থৈছোঁ যে আমি এফালে ফুৰিবলৈ যাম। আমি লোকেল মানুহখিনিক সুধিলোঁ ক'ত ক'ত ফুৰিব পৰা জেগা আছে। আৰু আমি যিটো কামত আহিছোঁ তাৰ একদম সন্মুখতে সেয়া আমি ৰুম লৈছোঁ, দেখাইছোঁ আপোনালোকক। আৰু এইফালে একদম 11:30মান বজাত ধুনীয়াকৈ আমি ৰুমৰ পৰা ওলাই দিছোঁ, যিহেতু পাহাৰীয়া জেগা। আৰু যিডোখৰ জেগালৈ যাম বহুত বেছি মানে চাবলগীয়া জেগা আছে। আৰু সেইবাবে আমি ততাতৈয়াকৈ ওলাইছোঁ কিবা অকণমান খাই। আৰু ৰেষ্ট লোৱাটো দূৰৰে কথা, ক'ত ক'ত কি আছে সেয়াই আমি ভাবি গুনি গৈছোঁ, ক'ত কি চাবলৈ পাম। আৰু এইফালে দাদাজনকো লৈ লৈছোঁ দিনটোৰ কাৰণে, যিহেতু অচিনাকি জেগা। সেইকাৰণে দাদাজনক আমি কৈছোঁ আপুনি একেবাৰে ৰখিয়ে দিব। আৰু এইফালে আমি গৈ আছোঁ, ইমান ধুনীয়া সৌ পাহাৰটো দেখিছেনে। পাহাৰটো দেখিয়ে ৰখিব পৰা নাই, মানে কেতিয়া পামগৈ লাগিছে। আৰু দাদাজনক সুধি আছোঁ কিমান দূৰ, কমেও কৈছে যে আৰু বেছি দেৰি নাই, 10 মিনিট 15 মিনিট, কিন্তু তেনেকুৱাতে 1.5 ঘণ্টামান লাগি গ'ল পোৱালৈ। আৰু এইফালে দেখিছেনে ফাইনেলি পাৰ্কখন পাই গ'লোহি। আৰু পাৰ্কৰ ভিতৰত কি আছে সকলোবোৰ দেখা পাব নেক্সট ভিডিঅ'ত, একদম চাবলৈ নাপাহৰিব। একদম বেছি ধুনীয়া হয়। পিছে এতিয়ালৈ আহিছোঁ, বাই।